ভূপেন বৰা ডাঙৰীয়া কোন হয়? তেওঁতো আজি তেওঁ এজন বিধায়কো নহয়, পঞ্চায়তৰ প্ৰতিনিধিও নহয়, সমবায়ৰ সভাপতিও নহয়, কাউন্সিলৰো নহয়, মৌজা কমিটিৰ সভাপতিও নহয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। ক'ত আছিল ভূপেন বৰা ডাঙৰীয়া 2012-13 চনত, যেতিয়া তেওঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ হোম গোৱালপাৰা এই অঞ্চল চাইছিল, মানুহক গুলিয়াই বিভীষিকাৰ সৃষ্টি কৰিছিল? ক'ত আছিল? সেই ইতিহাস মানুহে পাহৰি যোৱা নাই, সেই ইতিহাস মানুহে নাপাহৰে। কংগ্ৰেছৰ নিয়ম কি? তেওঁলোকে জিকিলে ইভিএম ভাল, তেওঁলোকে হাৰিলে ইভিএম বেয়া। ৰাভা হাছঙৰ ইলেকশ্যন বেলতত হ'ব, বেলতত হ'ব। তেওঁলোকৰ কৰ্মীক যদি তেওঁলোকে ধৰি ৰাখিব নোৱাৰে, ভূপেন বৰাই কি কৰিছে? আজি শেহতীয়াভাৱে যি 6টা বিধানসভাৰ উপ নিৰ্বাচন হৈ গ'ল, তেওঁৰ ষ্টেটমেণ্ট কি আছিল? তেওঁৰ ষ্টেটমেণ্ট আছিল, মই চেষ্টা কৰিছিলো ইণ্ডিয়া লাইন বচাই ৰাখিবৰ কাৰণে, কিন্তু মই নোৱাৰিলো। 2013 চনত তেওঁলোকৰ চৰকাৰ আছিল, তেতিয়াও চৰকাৰ গঠন কৰিব পৰা নাই। 2019 চনত পুনৰ আমাৰ চৰকাৰ আহিল, আৰু আজি 2025 কংগ্ৰেছ ভাৰতবৰ্ষত বিধ্বস্ত, অসমত বিধ্বস্ত, ৰাভা হাছঙত বিধ্বস্ত, আৰু ভূপেন বৰা ডাঙৰীয়াই আকাশত চাং পতা কথাটো কৈ আছে। দাবী ধমকিৰ কথা বাদ দিয়ক, তেওঁ ইছ্যু কি? আজি ভূপেন বৰা ডাঙৰীয়াই ক'ব পাৰিবনে? পাৰ্লিয়ামেণ্টত গৌৰৱ গগৈয়ে ৰাভা হাছঙৰ মাছ কাউন্সিলৰ চিক্সুল দিবলৈ বুলি উত্থাপন কৰিব পাৰিব? সাহস আছে? আজি ভূপেন বৰা ডাঙৰীয়াৰ সাহস আছে যে ৰাভা হাছঙৰ মাছ কাউন্সিল এলেকাত থকা, ফৰেষ্ট এলেকাত থকা বসবাস কৰা মানুহখিনি মাটি পট্টন নিদিয়ালৈকে আমি ইয়াত MP বিলাক ৰিজাইন কৰিবলৈ কোৱাৰ সাহস আছে? আজি ভূপেন বৰাৰ সাহস আছে, যিসকল হিন্দু বেংগলে মাটি পট্টা পোৱা নাই, তেওঁলোকে মাটি পট্টা নোপোৱালৈকে অসমৰ কোনো MP কাম নকৰে, কোনো MLA ইলেকশ্যন নকৰিলে আমি ৰিজাইন দিম, সাহস তেওঁৰ আছে? নাই। তেওঁৰ সাহস আছে ক'ত? আজি গৌৰৱ গগৈৰ এটা বক্তব্য মই ক'ব লাগিব। আজি ওৱেচি আউজদিনৰ যি হায়দৰাবাদৰ MP ৱাকফ বোৰ্ড, এই ৱাকফ বোৰ্ডৰ তেখেতৰ দাবী যে মুছলমানৰ বাহিৰে বেলেগ মানুহ কোনো থাকিব নোৱাৰিব, আৰু আজি গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স পাতি কৈছে যে ৱাকফ বোৰ্ডত মুছলমানৰ বাহিৰে হিন্দু মানুহ থাকিব নোৱাৰে বুলি কৈছে। কিয় কৈছে? চৰকাৰী ব্যৱস্থা, চৰকাৰী ব্যৱস্থাত হিন্দু মুছলমান খ্ৰীষ্টানৰ কথা নাই। গতিকে ভূপেন বৰা ডাঙৰীয়াই আকাশত চাং পতা কথা কৈ লাভ নাই। তাৰ পৰিৱৰ্তে তেওঁ সোধক, আমাৰ দুধনৈৰ বিধায়ক যাদৱ চৰকাৰে ক'ত কাম কাজ কৰিছে? তেওঁ সোধক, একে ৰচিদ আলমেহে কৈছে ৰজা, আমিতো ৰজা নহয়, আমি ৰাইজৰ সেৱক। ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান, এটা ৰাষ্ট্ৰীয় দলৰ নেতা হৈ যদি যৌথ সংগ্ৰাম সমিতিক সৰু এটা শক্তিক যদি ভয় খায়, তেওঁ ৰাজনৈতিক সন্যাস লোৱাটো উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।